ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ এপ্ৰিল মাহৰ ১৭ তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণ চতুৰ্থী তিথি আৰু কৃষ্ণ চতুৰ্থী তিথি থাকিব আজি ৰাতিপুৱা 11:56 পৰ্যন্ত। তাৰপিছত কৃষ্ণ পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব শুক্ৰবাৰে ৰাতিপুৱা 4:49 পৰ্যন্ত। তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃষবৰ্ণ, দেৱাৰীকণ। মৰণত আজি কোনো দুখ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:30 পৰা 10:46 পৰ্যন্ত, আকৌ 11:20 পৰা 1:23 পৰ্যন্ত, আকৌ 2:35 পৰা 4:45 পৰ্যন্ত, আকৌ 5:56 পৰা 6:57 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:02 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:43। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি এজন বিশেষ ব্যক্তিৰ সৈতে আপোনাৰ গুৰুতৰ বিষয়ত ইতিবাচক আলোচনা হ'ব, যাৰ ফলত আপুনি অনুকূল ফলাফল লাভ কৰিব। দৈনন্দিন কাম কাজৰ বাহিৰেও আজি নতুন তথ্য আহৰণ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু পাৰিবাৰিক দায়িত্বৰ প্ৰতি আপোনাৰ অৱদান আজি প্ৰশংসনীয় হ'ব। মাটি বা সম্পত্তিৰ লগত জড়িত যিকোনো কাম কৰি থাকোঁতে আপোনাৰ নথি পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰি ল'ব। পুৰণি নেতিবাচক কথাই বৰ্তমানত যাতে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব। উত্তেজনাত আজি অত্যাধিক খৰচ কৰিলে আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে বাজেট অনুসৰি চলিবলৈ যত্ন কৰিব। ব্যৱসায়ৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। বৰ্তমান সময়ত উত্থান পতনৰ পৰিস্থিতিও থাকিব পাৰে, গতিকে অলপ আপুনি সতৰ্কতাৰে আগবাঢ়িব আৰু ব্যৱসায়িক উন্নতিৰ ক্ষেত্ৰত আপুনি অলপ আজি কিছু পৰিৱৰ্তন কৰিলে আপুনি ভাল ফলো লাভ কৰিব। চৰকাৰী চাকৰি নিয়োজিত লোকসকলে আজি বিষয়াৰ দ্বাৰা সৃষ্টি হোৱা সমস্যাত তেওঁলোকৰ কিছু অসুবিধা পাব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক চাপো বৃদ্ধি পাব। পৰিয়ালত সহযোগিতা আৰু অনুশাসন বজাই ৰাখিলে সম্পৰ্ক সুদৃঢ় হ'ব আৰু প্ৰেমৰ সংগীৰ সৈতে যদি আপুনি আজি ক'ৰবালৈ যোৱাৰ সুবিধা পায় তেনেহ'লে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু আজি কিছু ভুল বুজাবুজিৰো উদ্ভৱ হ'ব পাৰে, গতিকে আজি আপোনালোকে পাৰস্পৰিক সমন্বয় বজাই ৰাখি আগবাঢ়িবলৈ যত্ন কৰিব। ব্যস্ততাৰ বাবে আজি শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে, গতিকে সময় অনুসৰি আপুনি জিৰণি ল'বলৈ যত্ন কৰিব আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰিব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু আপোনালোকে শৰীৰত এক ইতিবাচকতাও দেখা পাব। আৰু আজি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি দৈনন্দিন ৰুটিন আজি ব্যস্ততাপূৰ্ণ হ'ব আৰু কষ্টৰ অনুকূল ফল পোৱাৰ পিছত মনটো সুখী হ'ব। এটা অনুষ্ঠানত আজি অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক আদান প্ৰদানৰ পৰা আপোনালোকে সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। খৰখেদাকে বা আৱেগৰ প্ৰভাৱত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব আৰু বিত্তীয় বিষয়ত নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দি চলিব, অন্যথা এইবোৰত কিছু খেলিমেলি হ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। কৰ্ম সংক্ৰান্তীয় ভ্ৰমণে আপোনাৰ ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সমস্যা আহিব, কিন্তু বুদ্ধিমান ৰূপে যদি আপুনি সমস্যাবোৰ সমাধান বিচাৰি উলিয়াই লয় তেনেহ'লে আপোনালোকে সুফল লাভ কৰিব। আৰু নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি আজি সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ কিছু ভুল হ'লে আজি তেওঁলোকে বিষয়ৰ পৰাও কিছু মানসিক চাপ উদ্ভৱ হ'ব পাৰে। পৰিয়ালৰ লগত আজি যোগাযোগ কৰিলে সমস্যাৰ সমাধান পাব আৰু সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু প্ৰেমৰ সম্পৰ্কত আজি তেওঁলোকে স্বচ্ছতা বজাই ৰাখিলে আৰু সৎ হ'লে তেওঁলোকে সম্পৰ্কটো ভাল প্ৰতিফলন দেখা পাব। যোগাসন, ধ্যান আদি দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক চাপ কিছু সকাহ পাব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব আৰু সুষম আহাৰ খাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া
আৰু লাকি নাম্বাৰ হৈছে 7 এতিয়া মিথুন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে বিবেচনা আৰু চতুৰতাৰে কাম কৰিলে আপোনাৰ অগ্ৰগতিৰ সূচনা হ'ব যিকোনো কাম কৰাৰ আগতে ইয়াৰ সকলো দিশৰ বিষয়ে বিবেচনা কৰিহে আগবাঢ়ক তেতিয়াহে আপুনি সেইবোৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব আৰু ব্যক্তিগত সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আজি আপুনি অলপ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব আত্মনিৰীক্ষণৰ বাবে আজি কিছু সময় উলিয়াই লওক ইয়াৰ ফলত আপুনি আত্মশান্তি আৰু মানসিক শান্তি দুয়োটাই লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ জেদী প্ৰকৃতিয়ে নিজৰ বাবে আজি বিপদ কঢ়িয়াই আনিব পাৰে গতিকে আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব আৰু আজি আপোনাৰ অতিৰিক্ত খৰচো হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে গতিকে অলাগতিয়াল খৰচবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু পৰিয়ালতো আজি কিছু অসন্মতিৰ সম্ভাৱনা আছে গতিকে পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰাখিবলৈ হ'লে আপুনি গুৰুত্ব দিব লাগিব ব্যৱসায়ত আজি প্ৰত্যাহ্বান অব্যাহত থাকিব নতুন কামৰ পৰিকল্পনা গুৰুত্ব সহকাৰে বিবেচনা কৰক ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু সুফল লাভ কৰিব অংশীদাৰিত্বসকলৰ সৈতে মতানৈক্যৰ সম্ভাৱনা আছে গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলি ব্যৱসায়িক ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখিলে আপোনালোকে ভাল ফল লাভ কৰিব আৰু নথিপত্ৰৰ প্ৰতি আজি মনোযোগ দিয়ক অন্যথা আপোনাৰ কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব বিবাহিত জীৱন আজি সুখী হ'ব আপোনাৰ পত্নীৰ সমৰ্থন আৰু প্ৰেৰণাদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ যিবোৰ জটিলতা কাম থাকিব সেইবোৰতো আপুনি সহায় পাব প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্ক ভাল হৈ থাকিব জ্বৰ কাহ আৰু চৰ্দিৰ দৰে সমস্যা আজি হ'ব পাৰে গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক আৰু লগতে উচিত চিকিৎসাও গ্ৰহণ কৰিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসন আৰু ধ্যানতো কিছু সময় কটাওক ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অত্যন্ত অনুকূল হৈ আছে আৰু আশা কৰাতকৈ আপুনি ভাল ফলাফল আজি লাভ কৰিব আগতে আবদ্ধ হৈ থকা যিবোৰ কাম আছিলে সেইবোৰ আজি সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব গতিকে চেষ্টাবোৰ অব্যাহত ৰাখিবলৈ যত্ন কৰিব আপোনাৰ পৰিকল্পনাবোৰ গোপনীয়তা বজাই ৰখাৰ যত্ন কৰক কাৰণ এইবোৰ যদি প্ৰকাশ পায় তেনেহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে আৰু নিজকে আজি প্ৰমাণ কৰিবলৈ বহুত কষ্টৰো প্ৰয়োজন হ'ব গতিকে নিজৰ কামত অত্যাধিক মনোযোগ দিয়ক আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আজি আঁতৰি থাকক অন্যথা আপোনাৰ বাজেটত কিছু খেলিমেলিৰো সৃষ্টি হ'ব পাৰে ব্যৱসায় সম্পৰ্কীয় সিদ্ধান্তবোৰ আপুনি নিজৰ দ্বাৰা কৰাটোৱে উত্তম হ'ব কাৰণ আনৰ পৰামৰ্শ ল'লে আপুনি সেইবোৰত কিছু বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব আৰু যদি কোনো নতুন কাম আৰম্ভ কৰিবলৈ যত্ন কৰি আছে তেনেহ'লে সোনকালে আৰম্ভ কৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব আৰু ব্যৱসায়ত আজি কৰ্মচাৰীসকলৰ সহায়ত আপোনাৰ কাম কাজবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব নতুন চুক্তি পোৱাৰো আজি সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যাব চৰকাৰী কৰ্মচাৰীয়ে আজি অতিৰিক্ত দায়িত্ব লাভ কৰিব পাৰে আৰু সেইবোৰ তেওঁলোকে ভালদৰে পালন কৰিলে তেওঁলোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব ঘৰত অনুশাসন প্ৰাধান্য থাকিব আৰু আপোনাৰ পত্নী বা পৰিয়ালৰ সদস্যৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ কামত উপকাৰী বুলিও প্ৰমাণিত হ'ব গতিকে তেওঁলোকৰ সকলোকে লৈ আপুনি একেলগে চলাটো আপোনাৰ বাবে ভাল হ'ব প্ৰেমৰ সম্পৰ্কত আজি উত্তেজনা বৃদ্ধি পাব পাৰে গতিকে আপোনালোকে আজি শান্তভাৱে সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব দিয়ক কাহ আৰু চৰ্দিৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে গতিকে বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক আয়ুৰ্বেদিক চিকিৎসা এই ক্ষেত্ৰত লাভজনক বুলি প্ৰমাণিত হ'ব গতিকে কোনো ক্ষেত্ৰতে আপুনি আজি স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান নহ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 2 এতিয়া সিংহ ৰাশি জাতকৰ আজি বিদেশ ভ্ৰমণ কৰিব বিচৰা লোকসকলে হয়তো আজি ভাল খবৰ লাভ কৰিব আৰু আৰ্থিক অৱস্থাৰো আজি আপোনাৰ উন্নত দেখা যায় বিনিয়োগ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ পৰিকল্পনা আজি প্ৰস্তুত হ'ব যাৰ ফলত আপোনালোকে এই ক্ষেত্ৰতো লাভজনক পৰিস্থিতিৰ দেখা পাব পিতৃ বা জ্যেষ্ঠ ব্যক্তিৰ সহায় আজি আপোনাৰ বাবে লাভজনক হ'ব গতিকে তেওঁলোকৰ পৰা পৰামৰ্শ লাভ কৰি ৰূপায়ণ কৰিবলৈ যত্ন কৰিব আজি আপোনাৰ খিংখিঙিতা আৰু খঙৰ ফলত লোকচান হ'ব পাৰে গতিকে আজি খং নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব আৰু ইচ্ছাৰ লগত জড়িত বিষয়ত আজি সাৱধান হ'বলৈ যত্ন কৰিব ধৈৰ্য আৰু সংযমতা বজাই ৰাখিলে আপুনি এইবোৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব
ব্যৱসায়ত আজি প্ৰত্যাহ্বান অব্যাহত থাকিব গতিকে ব্যৱসায়িক ব্যৱস্থাটো ৰক্ষা কৰিবলৈ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব আৰু কৰ্মচাৰীসকলৰ কাম-কাজত গুৰুত্ব দিয়ক কাৰণ তেওঁলোকৰ সৰু ভুলৰ বাবে আপোনাৰ আজি বৃহৎ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব গতিকে তেওঁলোকৰ কামৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক আৰু তেওঁলোকে কামবোৰ কেনেদৰে কৰিছে তাৰ প্ৰতি আপুনি গুৰুত্ব আৰোপ কৰিব পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰত আজি সুখদায়ক সময়ো কটাবলৈ সক্ষম হ'ব প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে গতিকে সময়মতে সমাধান কৰি ল'বলৈ যত্ন কৰিব এলাৰ্জি আৰু গৰমৰ লগত জড়িত সমস্যাৰ বাবে আজি কিছু আপুনি অসুবিধা লাভ কৰিব পাৰে গতিকে এই ক্ষেত্ৰত অসাৱধান নহয় আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি ব্যায়াম আৰু যোগাসনতো গুৰুত্ব দিয়ক ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8 এতিয়া কন্যা ৰাশি জাতকৰ আজি সেই কামবোৰ সম্ভাৱনা আছে যাৰ ওপৰত আপুনি আশা এৰি দিছিলে গতিকে যিবোৰ কাম আপুনি অতীতত নহ'ব বুলি এৰি দিছিলে সেইবোৰ কাম যদি আজি আপুনি অলপ চেষ্টা কৰে তেনেহ'লে সেইবোৰত সফল হ'ব পৰিয়ালৰ সৈতে দীৰ্ঘম্যাদী পৰিকল্পনাবোৰ আজি বিবেচনা কৰক ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব আপোনাৰ শান্তিপূৰ্ণ আচৰণে আপোনাৰ আজি লক্ষ্যত উপনীত হোৱাত সহায় কৰিব গতিকে আপুনি সকলো ক্ষেত্ৰতে অলপ ধীৰে সুস্থিৰে আগবাঢ়িবলৈ যত্ন কৰিব সন্তানসকলক সম্পূৰ্ণ অনুশাসিত হৈ ৰাখিবলৈ যত্ন কৰক তেওঁলোকৰ কিছু নেতিবাচক প্ৰভাৱে আপোনাৰ ঘৰৰ পৰিৱেশো বিনষ্ট কৰিব পাৰে আৰু আজি সকলোকে আপুনি বিশ্বাস নকৰিব পৰিকল্পনা ৰূপায়ণ কৰিবলৈ আপুনি আজি বেছি সময়ো নলগাব অপ্ৰয়োজনীয় খৰচ আজি বৃদ্ধি হোৱাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব গতিকে এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰক অন্যথা বাজেটতো কিছু খেলিমেলি হোৱাৰ সম্ভাৱনা থাকিব ব্যৱসায়ত আজি নতুন কৃতিত্বৰ উন্নয় ঘটিব যিবোৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব গতিকে আজি আপোনাৰ যিবোৰ ব্যৱসায়িক ক্ষেত্ৰত পৰিৱৰ্তন কৰিব সেইবোৰৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিয়ক অফিচৰ ৰাজনীতিৰ পৰা আজি নিয়োজিত লোকসকলে আঁতৰি থকাটো ভাল হ'ব কাৰণ তেওঁলোকৰ সহকৰ্মীৰ লগতো তেওঁলোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে দূৰৰ যিবোৰ যোগাযোগ আছে সেইবোৰৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক তেতিয়াহে আপুনি নতুন চুক্তি পোৱাৰ সম্ভাৱনা থাকিব বিবাহিত জীৱন আজি সুখী হ'ব আৰু আপুনিও আজি পৰিয়ালত সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব আৰু বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰাৰ ফলত আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰো নাইকিয়া হ'বলৈ ধৰিব প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে কিছু সকাহ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব অত্যাধিক কামৰ বোজাৰ বাবে আজি শাৰীৰিক আৰু মানসিক ভাগৰুৱা হ'ব গতিকে নিশ্চয় জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু সুষম আহাৰ খালে আজি আপুনি কিছু পৰিমাণে শাৰীৰিকভাৱে সকাহ অনুভৱ কৰিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিব ইয়াৰ ফলত আপুনি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 9 এতিয়া তুলা ৰাশি জাতকৰ আজি পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে সকাহ অনুভৱ কৰিব পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে আজি আপুনি কিছু সময় কটাই তেওঁলোকৰ সৈতে আপুনি ভাল সুযোগ পাব আৰু আপুনি নিজৰ ভিতৰতে কিছু নতুন শক্তিৰো অনুভৱ কৰিব আজি আপুনি বুদ্ধিমান ৰূপে বন্ধু এজনৰ সমস্যা সমাধান কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু আপোনালোকৰ লগত ভাল সম্পৰ্ক গঢ়ি উঠিব আজি আপোনাৰ বৃদ্ধি পোৱা খৰচে আপোনাক আজি মানসিক অশান্তি দিব পাৰে গতিকে এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব চৰকাৰী বিষয় গোচৰ সন্দৰ্ভত আজি কিছু উন্নত ফলাফল পোৱাৰ সম্ভাৱনা আছে গতিকে এই ক্ষেত্ৰত আপুনি চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক আৰু প্ৰয়োজন হ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক আপুনি আজি আনৰ ব্যক্তিগত বিষয়ৰ পৰা আঁতৰি থাকক তেওঁলোকক আপুনি কোনো কাৰণতে পৰামৰ্শ দিব নাযাব বা কোনো কামতে হস্তক্ষেপ নকৰিব অন্যথা আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব ব্যৱসায়িক কাম-কাজত আজি কৃতিত্ব থাকিব গতিকে বেছি চিন্তা কৰাৰ পৰা আজি বিৰত থাকক কেৱল আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰক তেওঁলোকৰ কামৰ বৃদ্ধিৰ বাবে বা পৰিৱৰ্তনৰ বাবে আপুনি কাম কৰক তেতিয়াহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক উন্নত দেখিবলৈ সক্ষম হ'ব
জনসংযোগ আৰু সংবাদ মাধ্যমৰ যোগাযোগ আজি শক্তিশালী কৰাৰ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু ঘৰত এক অনুশাসিত পৰিৱেশেও বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সকলো সদস্যৰ সৈতে ভাল হৈ উঠিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱেও শান্তি লাভ কৰিব। আজি আপোনাৰ অনিদ্ৰাৰ সমস্যা হ'ব পাৰে, গতিকে শাৰীৰিক আৰু মানসিক অৱসাদো আহিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা কৰক আৰু লগতে আপোনালোকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু দৈনিক যোগাসন আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব আৰোপ কৰক। তেতিয়াহে আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি দৃঢ়তাৰে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। বিনিয়োগৰ পৰিকল্পনাবোৰ আজি আপোনাৰ বাবে সফল হ'ব। গতিকে আজি বিনিয়োগৰ যদি পৰিকল্পনা কৰিছিলে তেনেহ'লে আপুনি এই ক্ষেত্ৰত আগবাঢ়িব পাৰে আৰু ঘৰুৱা কামতো আজি আপোনাৰ ব্যস্ততা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো আজি সুসংগঠিত হৈ থাকিব। সন্তানৰ কাম-কাজ আৰু সংগত চকু ৰাখক। তেওঁলোকৰ কোনো ধৰণৰ কাৰ্যকলাপত আপুনি যদি কিছু বেয়া দেখে তেনেহ'লে আপুনি তেওঁলোকক শাসন কৰক আৰু আপুনি বন্ধুত্বপূৰ্ণ আচৰণেৰে তেওঁলোকক বুজাবলৈ যত্ন কৰক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। যুৱক যুৱতীসকল আজি অনুশাসিত হৈ থাকিব লাগিব। বেছিকৈ আনন্দত সময় অতিবাহিত কৰিলে তেওঁলোকৰ লক্ষ্য নিৰ্ধাৰণত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ কামত মনোনিৱেশ কৰাটোৱে তেওঁলোকৰ বাবে ভাল হ'ব। ব্যৱসায়ত আজি সঠিক শৃংখলা বজাই ৰাখিলে আপোনালোকে আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু কৰ্মচাৰী কাম-কাজৰ ওপৰতো চকু ৰাখিবলৈ যত্ন কৰিব। তেওঁলোকৰ কিছু ভুলৰ বাবে আপোনাৰ আজি বৃহৎ লোকচান হোৱাৰো সম্ভাৱনা থাকিব। চাকৰি সলনি কৰাৰ ক্ষেত্ৰত আজি নিয়োজিত লোকসকলে সুযোগ পাব আৰু তাৰ সুবিধা ল'লে তেওঁলোকে ভাল প্ৰভাৱ দেখা পাব। পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি আৱেগিক সন্মান বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগী আজি অলপ সাৱধান হ'ব লাগিব। তেওঁলোকে নিয়মিতভাৱে চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিব লাগিব। তেতিয়াহে তেওঁলোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আজি দৈনন্দিন কাম-কাজবোৰ সংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি আজি শাৰীৰিকভাৱেও শক্তি অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পাৰিবাৰিক আৰু সামাজিক কাম-কাজত প্ৰভাৱ থাকিব। আৱেগৰ পৰিৱৰ্তে বিবেচনা আৰু দক্ষতা ব্যৱহাৰ কৰিলে আপুনি অধিক সফল হ'ব। প্ৰভাৱশালী লোকৰ সৈতে সময় কটালে আজি লাভজনক পৰিস্থিতিৰো আপোনাৰ উদ্ভৱ হ'ব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সন্মানৰ যত্ন লওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত হ'ব আৰু আপোনাৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰি চলক। ইয়াৰ ফলত আপুনি প্ৰতিকূল পৰিস্থিতিটো সমাধান বিচাৰি উলিয়াবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত ব্যস্ততাপূৰ্ণ ৰুটিন থাকিব। পৰিকল্পনাবোৰ গোপনীয়ভাৱে ৰাখিলে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে বা আপোনাৰ প্ৰতিদ্বন্দ্বীসকলেও কোনো ধৰণৰ সফল হ'ব নোৱাৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ কামতো তেওঁলোকে সহায় লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে উন্নতি কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে আজি মনোৰঞ্জনত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু আপোনাৰ ব্যক্তিগত কিছু সমস্যা থাকিলে আপুনি পৰিয়ালৰ সকলৰ সৈতে আলোচনা কৰক। ইয়াৰ মাধ্যমেৰে আপুনি উচিত সমাধানো লাভ কৰিব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি অলপ দূৰত্ব বজাই ৰাখক, অন্যথা আপোনাৰ মানহানি হোৱাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটোৰ বাবে আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিলে এই ক্ষেত্ৰত আপোনালোকৰ বেয়া সময়খিনি পাৰ হ'ব। ডিঙিৰ সংক্ৰমণ, কাহ আৰু চৰ্দিৰ সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে খাদ্য আৰু দৈনন্দিন কাম-কাজবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে ধ্যান কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আত্মস্বজন আৰু ওচৰ চুবুৰীয়াৰ লগত চলি থকা যিবোৰ ভুল বুজাবুজি আছিলে সেইবোৰৰ সমাধান পাব আৰু প্ৰতিটো কাম আপুনি পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব।
আৰু আজি আপুনি আধ্যাত্মিক স্থানত ভ্ৰমণ কৰিলে আপুনি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। অত্যাধিক ব্যস্ততাৰ বাবে আজি কেৱল গুৰুত্বপূৰ্ণ কামবোৰকে অগ্ৰাধিকাৰ দিয়ক, তেতিয়াহে আপোনাৰ কামবোৰত কোনো ধৰণৰ ক্ষতি নহয়। আৰু বিত্ত সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ আজি পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ এইবোৰ লেনদেন কৰাৰ ফলত আজি কিছু আপোনাৰ ভুল হ'ব পাৰে আৰু ভুলৰ পৰা আপোনাৰ লোকচান হোৱাৰো সম্ভাৱনা অধিক। গতিকে এইবোৰৰ ক্ষেত্ৰৰ পৰা অলপ আঁতৰি থাকিলে আজি কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। ব্যৱসায়িক কৰ্ম প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ পৰিকল্পনাৰ বিষয়ে ভালদৰে চিন্তা চৰ্চা কৰিহে আপুনি ৰূপায়ণ কৰাৰ যত্ন কৰক, অন্যথা আপোনাৰ এই ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। আৰু পাৰিবাৰিক কাম কাজৰ লগত জড়িত ব্যৱসায়ত আজি মন্থৰতা আহিব পাৰে, কিন্তু আপুনি এই ক্ষেত্ৰত মানসিক চাপ নল'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে অতি সোনকালে আপুনি অনুকূল ফলাফলো লাভ কৰিব। আৰু আপোনাৰ কষ্টৰ ফল আজি ভৱিষ্যতে লাভ কৰাৰো সম্ভাৱনা আছে, গতিকে বৰ্তমানৰ যি আপুনি কাম কৰি আছে সেইবোৰতে গুৰুত্ব আৰোপ কৰি থাকক। নিয়োজিত লোকসকলৰ আজি সহকৰ্মীৰ পৰা তেওঁলোকে কিছু সহায় ল'ব লাগিব, কাৰণ তেওঁলোকৰ আজি কৰ্মচাপ বৃদ্ধি পাব পাৰে। যদি তেওঁলোকে সহকৰ্মীৰ পৰা সহায় লয় তেনেহ'লে কামৰ বোজা কিছু লঘু হ'ব। পৰিয়ালত পাৰস্পৰিক সমন্বয় সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব, আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত উদ্ভৱ হোৱা কিছু সমস্যাৰ ফলত আজি কিছু আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হ'ব পাৰে, কিন্তু আপুনি ঘৰতে যদি কোনো অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যৰ মাজত পুনৰ ঘনিষ্ঠতা দেখা পাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে তেওঁলোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব। আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ স্বাস্থ্যৰ আজি উন্নতি হ'ব, আৰু ইয়াৰ ফলত আপোনালোকে আজি সকাহ অনুভৱ কৰিব। কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতিও সচেতন হ'ব লাগিব। কোনো ধৰণৰ যদি বাধা আহে তেনেহ'লে আপুনি অতি সোনকালে সেইবোৰ নিৰাময় কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সময় আপোনাৰ অনুকূল হৈ আছে, গতিকে আপোনাৰ কামবোৰত আজি আপুনি গুৰুত্ব আৰোপ কৰক, আপুনি ভাল ফলাফল লাভ কৰিব। আৰু আপোনাৰ ভদ্ৰ আৰু সহজ সৰল স্বভাৱটোৱে আজি আপোনাৰ ব্যক্তিত্ব বৃদ্ধি কৰিব। লক্ষ্যৰ প্ৰতি আজি একাগ্ৰ হৈ থাকক, আপুনি আজি দেখিব অতি সোনকালে আপুনি অনুকূল ফলাফল লাভ কৰিছে। আৰু ঘৰতে আজি আপোনাৰ শুভ অনুষ্ঠানৰো সম্ভাৱনা আছে, আৰু ইয়াৰ ফলত আপোনালোকে পাৰিবাৰিক সুখ শান্তিটো আপুনি আজি সকাহ অনুভৱ কৰিব। অচিনাকি মানুহক আজি বেছি বিশ্বাস নকৰিব, কাৰণ তেওঁলোকে আজি আপোনাক প্ৰতাৰিত কৰিব পাৰে। সন্তানৰ সমস্যাবোৰক বুজক আৰু তেওঁলোকক উচিত সমাধান প্ৰদান কৰক, তেতিয়া তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আৰু পূৰ্বপুৰুষৰ যিবোৰ বিষয় আছে সেইবোৰ আজিৰ কাৰণে স্থগিত ৰাখক, অন্যথা আপোনালোকৰ এই ক্ষেত্ৰত কিছু উত্তেজনা হ'ব পাৰে, আৰু ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো প্ৰভাৱিত হ'ব পাৰে। ব্যৱসায়িক কামবোৰ আজি স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'ব, আপুনি কৰ্মচাৰীৰ পৰা সহায় লাভ কৰাটো সহায় পাব, আৰু এনে কৰাৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা যাব। নিয়োজিত লোকসকলৰ বদলি সম্পৰ্কীয় কামত আজি প্ৰচেষ্টা চলাব লাগিব, তেতিয়াহে তেওঁলোকে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থা আজি ইতিবাচকতা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি ভুল বুজাবুজি হোৱাৰ ফলত আপোনালোকৰ আজি কিছু নেতিবাচক প্ৰভাৱ দেখা পাব, গতিকে সমস্যাবোৰ শান্তিপূৰ্ণভাৱে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পুনৰ আকৌ মধুৰতা দেখা পাব। এলাৰ্জি আৰু সংক্ৰমণৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে সময়মতে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আজি আপুনি যোগাসন আৰু ব্যায়ামত কিছু সময় কটাওক, এনে কৰিলে আপোনালোকে শাৰীৰিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি শান্তি আৰু শিথিলতাৰ আমেজত থাকিব, আৰু আপোনাৰ পৰিয়ালৰ আৰাম আৰু যত্নটো কিছু সময় কটাব। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক আৱেগিক সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ উঠিব। আপোনাৰ বস্তুবোৰ আজি সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰক, কাৰণ সেইবোৰ হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ বস্তুবোৰ সতৰ্কতাৰে ৰাখিবলৈ যত্ন কৰিব। আৱেগৰ ওপৰত আজি ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ ভুল হ'ব পাৰে। যুৱক যুৱতীসকলে তেওঁলোকৰ নিজা কামত মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। বেলেগৰ কামত তেওঁলোকে হস্তক্ষেপ কৰিলে তেওঁলোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব।
কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি আজি বাধ্যতামূলক কৰক। কৰ্মচাৰীৰ মাজত তৰ্ক বিতৰ্কৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকক আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আৰু ডাঙৰ ডাঙৰ অৰ্ডাৰ পোৱাৰো আজি সম্ভাৱনা আছে, গতিকে চুক্তি কৰাৰ সময়ত আপোনালোকে কাগজ পত্ৰবোৰ ভালদৰে পঢ়ি তাৰপিছতহে স্বাক্ষৰ কৰিব। আৰু আপোনাৰ যোগাযোগসমূহ আজি শক্তিশালী কৰাৰ যত্ন কৰক। অতি সোনকালে আপুনি সেইবোৰৰ পৰা চুক্তি পোৱাৰো সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত আজি কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এই সমস্যাবোৰ সমাধান কৰাটো আপোনালোকে সফল হ'ব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো পুনৰ আপোনালোকে সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে চেষ্টা কৰিব যাতে কোনো ধৰণৰ ভুল বুজাবুজি যাতে উদ্ভৱ নহয়, তেতিয়াহে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। শাৰীৰিক আৰু মানসিক অৱসাদ আজি আহিব। মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। নিজৰ ভাল লগা কাৰ্যকলাপত আপুনি কিছু সময় কটোৱাটো আজি গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও সুস্থ অনুভৱ কৰিব। আৰু লগতে যিকোনো ক্ষেত্ৰতে আপুনি শাৰীৰিকভাৱে সতৰ্ক হৈহে কামবোৰ কৰিব আৰু খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল শিতানি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।